হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক ভালেকেইটা গুৰুত্বপূৰ্ণ তথ্য দিবলৈ আগবাঢ়িছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে স্কিপ নকৰাকৈ চাব। জয়তে মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আজিৰ পৰা কেইদিনমানৰ আগতেই মই এটা ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ'টোত মই এই পুলিটো দেখুৱাইছিলোঁ। আপোনালোকে আজি আকৌ চাওক। এই অমিতা গছৰ এজোপা অমিতা গছ, আৰু এই অমিতা গছজোপাৰ কাষতেই থকা মই যিটো পুলি দেখুৱাইছিলোঁ, আজি আপোনালোকক আকৌ দেখুৱাবলৈ লৈছোঁ যে পুলিটো এসপ্তাহত মোৰ কিমান গ্ৰ' হ'ল। আজিৰ পৰা ঠিক মই 5-6 দিনৰ আগতে এই পুলিটো দেখুৱাই কৈছিলোঁ যে এইটো এসপ্তাহ 15 দিনৰ ভিতৰত 2 ফুট বাঢ়ি গ'ল। কিন্তু এতিয়া চাওক, সেই পুলিটো 10 ফুটৰ ওপৰ হ'ল। 8 ফুটমান আছিল, কিন্তু এতিয়া সি প্ৰথমে 5 ফুটমান আছিল, তেতিয়া মই আপোনালোকক দেখুৱাইছিলোঁ। তাৰপিছত কিন্তু সি এতিয়া গৈ পেলানি 10 ফুট ঠিক 12 ফুটমানেই হ'ব। কিন্তু মই ইয়াক ফিটা মাৰি আজি জুখিব লাগিব। আজি জুখি ই কিমান ওখ হৈছে আৰু আপোনালোকক দেখুৱাম। মানে এই পুলিকেইটা মই খুব সুন্দৰকৈ এটা লক্ষ্য ৰাখি আগবঢ়াই নিছোঁ, যাতে আপোনালোকৰ সহায় হয়। আপোনালোকেও যেতিয়া সাঁচি পুলি ৰুব, 10টা বা 5টা খুব ভাল জেগাত এনেকৈ ৰুব। আপুনি যিমান ৰুৱে ৰুই থওক, কিন্তু 4-5টামান পুলি এনেকৈ মৰৱা দি ৰুব। এয়া চাওক, এই এটা, ভিতৰৰ ফালে 2টা, 3টা, 4টা, এই 4-5টামান পুলি মোৰ আছে। এই পুলিকেইটা মই এনেকুৱা ষ্টাইলত ৰুই থৈছোঁ। চাওক, এইটো একদম ওখ জেগাত ৰুই থৈছোঁ। ইয়াতকৈ চাপৰ তলত ৰুইছোঁ হয় পেঞ্চিলৰ দ্বাৰা পুলিটো। তাৰ কাষত এইটো আছে, তাৰ কাষত এইটো আছে, তাৰ কাষত এইটো চাওক, মই দ খাৱৈত ৰুই থৈছোঁ। এই পুলিটো চাওক, দ খাৱৈত ৰুই থৈছোঁ, পানীতে ৰুই থৈছোঁ। এই পুলিকেইটাৰ ওপৰত মই যিটো পৰীক্ষা নিৰীক্ষা চলাই আছোঁ, এইকেইটা হ'ল সাংঘাতিক মিঠা খাচি। প্ৰথম কথা হ'ল, এই পুলিকেইটাৰ বয়স খুব কম হৈছে, যে 5 বছৰৰ ভিতৰত একচুৱেলি পুলি বিকিব পাৰি নোৱাৰি। আপোনালোকে চাই থওক, মই 5 বছৰৰ ভিতৰত এই পুলিকেইটা 4 ফুট গোলাই কৰি দিম বুলি ভাবিছোঁ। মিনিমাম 4 ফুট গোলাই কৰি দিম বুলি ভাবিছোঁ। কাৰণ পুলিকেইটাৰ ওচৰত মই যথেষ্ট মাটি দি থৈছোঁ, ধুনীয়াকৈ মাটি দি ফিল আপ কৰি থৈছোঁ আৰু চাফা চাফি কৰি থৈছোঁ। কিন্তু অকণমান মই জংঘল ৰাখিছোঁ, কাষতে জংঘল ৰাখিছোঁ। কেলৈ অলপ জংঘল থাকিলে সিহঁতি পুলুঙা হৈ যায়। এতিয়া কথা হ'ল, মই এই পুলিকেইটাৰ পাত কাটিম। যদি আপোনাৰো এনেকুৱা পুলি আছে, আপুনি ৰেডি হওক। নিয়ৰ পৰাৰ লগে লগে ইয়াৰ এই গোটেই ডালখিনি একদম ধুনীয়াকৈ চাফা কৰি অকল সেই আগকণ থ'ম। কাটিমেই আৰু জাষ্ট কাটিমেই। কিন্তু এটা কথা নিশ্চিত যে নিয়ৰ পৰাৰ লগে লগে সিহঁতৰ গ্ৰ'টো কমি যায়। সিহঁতি ৰৈ দিব, কিন্তু নিয়ৰ পৰাৰ লগে লগে সিহঁতি স্থবিৰ হৈ যাব। 1, 2 নম্বৰ কথা, মই ইয়াৰ ভিতৰতে কিন্তু এটা পুলি ৰাখি দিম। এই পুলিটো যিটো ডাল সৰহকৈ আছে, মই সেই পুলিটো ৰাখি দিম। কিয় ৰাখি দিম জানেনে? গুটি, কিমান কম বয়সতে মই ইয়াক গুটি লগাব পাৰোঁ সেইটো নজৰ কৰিম। অৱশ্যে মই এইবাৰ আপোনালোকক দেখুৱাইছিলোঁৱে যে এনেকুৱা পুলিতেই অসংখ্য গুটি লাগে, আৰু সেই গুটিৰ ভৰত আহি ডালবিলাক মাটিত পৰি যায়হি, মানে মাটিত লাগু লাগু হৈ যায়হি, আৰু হাজাৰ হিচাপত গুটি লাগে। গতিকে মই এজোপা গুটি লগাম, বাকী কেইজোপা গছ মই কিমান সোনকালে কৰিব পাৰোঁ তাক লক্ষ্য কৰিম। কথা হ'ল, এটা খুব বেয়া পুলিও মই ৰাখিছোঁ। বেয়া পুলি মানে এই পুলিটো মই যে আপোনালোকক কৈ থাকোঁ, বেকা বেকি তেৰা তেৰি পুলিবিলাক কাটি পেলাব লাগে। মই বেকা বেকি তেৰা তেৰি পুলিটো মই ৰাখি থৈছোঁ।
ইয়াত মই এটা বেলেগ কৌশলত মাল বনাম। কেনেকৈ বনাম? এই যে নাঙলৰ দৰে বেকা হৈ গৈছে, ঠিক তাত ওপৰত মই ফুটা কৰিম। এইফালে যিটো বেণ্ড হৈ গৈছে, সেই বেণ্ডৰ আগটোত মই ফুটা কৰিম। এনেকৈ ফুটা কৰি চাম যে সিহঁতক মই মাল বনাব পাৰিম নে নোৱাৰিম। হেল্ল' বন্ধু, আপোনালোকক মই আকৌ কৈছোঁ যে গছ কৰাটো সহজ, কিন্তু গছৰ পৰা পইচা লোৱাটো ইমান সহজ নহয়। আপুনি গছ এডাল 5 বছৰ বা 10 বছৰৰ ভিতৰত আপুনি ব্যাগুম গছ কৰি পেলাব পাৰিব। ভাল সঁচৰ ভাল পুলি এটা ৰুলে বছৰত আপুনি এফুটকৈ বঢ়াব। এতিয়া নোৱাৰে, এই পুলিটো এতিয়া নেবাঢ়ে, কিন্তু তাক যেতিয়া ডাঙৰ কৰি আপুনি 4 ফুট কৰিব, তাৰপাছত কিন্তু তাক 5 ফুট 6 ফুট হ'বলৈ বেছি সময় নালাগিব। কাৰণ ডাঙৰ কৰি লোৱাৰ পিছত পুলি এটা একদম খুব চমৎকাৰ গতিত শকত হৈ যায়। কিন্তু প্ৰথম তুলি ল'বলৈহে তাক টান। যেতিয়া আপুনি তুলি ল'ব, তেতিয়া কিন্তু সি চমৎকাৰ গতিত বাঢ়ি যাব। আৰু একেটা গতিত তাক বঢ়াব পাৰিলেহে আপুনি ডাঙৰ কৰিব পাৰিব। সি যদি ৰৈ যায়, এতিয়া ধৰক মোৰ সেই পুলিটো চাওক, এই পুলিটো বহুত ওখ হৈ গ'ল, কিন্তু সি ৰৈ গ'ল। কেলৈ ৰৈ গ'ল জানেনে? সি এটা খালত আছে, মানে অলপ দ জেগাত আছে, গতিকে সি ৰৈ গ'ল। তাক আপুনি বহুত শকত কৰিব ঘপককৈ নোৱাৰে। হেল্ল' বন্ধু, এতিয়া কথা হ'ল, মই কৈছোঁ যে এটা পুলিত আপুনি 5 লাখ টকা ল'বলৈ গ'লে বহুত যুঁজিব লাগিব। কাৰণ কোনো কাৰণত আপোনাক পুলিটোত মাল আছে বুলি নকয়ে। আপোনাৰ পুলিটোত যিমানেই মাল নাথাকক, কিন্তু মাল আছে বুলি নকয়। তাক আপোনাৰ আৰু ৰ'ব লাগিব, হোৱা নাই, বৰাই খালে, পৰুৱা লাগিলে, একদম নেগেটিভতেই কথা কৈ থাকিব, নেগেটিভতেই কথা কৈ থাকিব, নেগেটিভতেই কথা কৈ থাকিব। কিন্তু আপোনাৰ দৃঢ়তা লাগিব যে আপুনি জানিব লাগিব যে আপোনাৰ গছজোপাত কিমান মাল আছে। আপুনি জানিব লাগিব মানে কিমান ফুটি লাগিলে, এই পুলিটোত ডাঙৰ হোৱাৰ পিছত কিমান ফুটি লাগিলে, সেইটো আপোনাৰ দৃঢ়তা থাকিব লাগিব। আৰু আপুনি কোনো কাৰণত গছজোপাৰ দাম, পুলিটোৰ দাম অন্ততঃ 10 লাখ লগাব লাগিব। আপুনি আধা দামহে পাবলৈ সক্ষম হ'ব। আপুনি গতিকে 10 লাখ লগাওক এইটো পুলিত। যেতিয়া 5 ফুট হৈ যাব, আপুনি ক'ব যে 10 লাখ টকা লাগিব, 5 লাখ টকা মোক দি আছে। আপুনি একেবাৰে ইমান ইজিকৈ কৈ দিব লাগিব যে 5 লাখ টকা মোক দি আছে, 10 লাখ পালে মই দিম। তেতিয়াহে আপোনাৰ পুলিটো আপুনি 5 লাখ বা 6 লাখত বিকিব পাৰিব। কাৰণ আমি এটা পুলিত যদি এটা ফুটিও থাকে, সেইটো সাধাৰণতে 1 লাখ টকীয়া পুলি হয়েই। তাৰমানে আপোনাৰ বাৰীত যিমান গছ আছে প্ৰত্যেকটোৱেই লাখ টকীয়া হয়েই। কিন্তু সেই লাখ টকীয়া পুলিটোকে আমি 10,000 15,000 টকাটো দি দিয়া দেখিছোঁ। মই সাঁচি গছৰ বিষয়ে সঁচাকৈ জানো বহুত কথা। এইটো অহংকাৰ কৰি কোৱা কথা নহয়, মই বহুত কথা জানো। বহুত গছ বিকিলোঁ, আৰু বহুত মাল নাইকিয়া বুলি কোৱা গছেই বহুত দামত বিকিছোঁ। কোনোবা এটা পাৰ্টি আহি চাই আপোনাক একদম আপোনাৰ মনত এনেকুৱা ভাৱ জগাই দিব যে এইটো আপোনাৰ আৱৰ্জনা, এইটোত একো নাই, আপুনি মই দিয়া পইচাকেইটা ৰাখক। কাৰণ মই আপোনাক 2000 টকা দিছোঁ, আপুনি সেই 2000 টকা ৰাখক। তেনেকৈ কোৱা পুলিও মই লাখ টকাত বিকিছোঁ। যিটো পুলিত একো নাই বুলি কৈ 1000-2000 টকা যাচিছে, তেনেকুৱা পুলিও মই লাখ টকাত বিকিছোঁ। গতিকে আপুনিও পাৰিব। ইমান কষ্ট কৰি এটা পুলি আপুনি বনোৱাৰ পিছত যদি তাত ফুটি পৰে, অৰ্থাৎ গছডালত 2-এটা ফুটি পৰে, মই 2-এটা বুলিহে কৈছোঁ, কাৰণ এটা ফুটিও যদি ওপৰত পৰে, গছজোপাত মাল বনাবলৈ সিয়েই যথেষ্ট, লাখ টকা দিবলৈ সিয়েই যথেষ্ট যদি ওপৰত পৰে। তো তলৰ কথাটো মই জোৰ নিদিওঁ, কাৰণ কেলৈ তলত সি যদি এফুট ওপৰত খাইছে, সি কিমান কণ বনাব? 50 গ্ৰাম বনাব। সেইবুলি আকৌ এটা কথা, 10 গ্ৰামৰ দাম
10 গ্ৰামৰ দামেই লাখ টকা। গতিকে 50 গ্ৰাম হ'বলৈ হ'লে আপুনি হিচাপ কৰক, 50 লাখ টকা। তাৰমানে এজোপা গছত, আমাৰ বাৰীত থকা এজোপা গছেই বহু লাখ টকীয়া গছ। থোৰতে কৈছোঁ, কালি ভিডিঅ'টোত মই যিজোপা গছ দেখুৱাইছিলোঁ, সেই গছজোপা বেপাৰীয়ে কৈ থৈ গৈছে যে এই গছজোপাত মেকানিকিজিমত পৰিব 70,000 টকা। মন কৰক, এজোপা গছ কাটি কুটি ডেকত দিবলৈ যাওঁতে পৰিব 70,000 টকা। আচলতে কি হয়, ডেকত কোনবিলাক দিয়ে? ডেগত দিয়ে যিবিলাক গছত আগৰ নোলায় বা চাচি চুৰুকি থাকোঁতে যিবিলাক জাবৰ ওলায়, চাচি চুৰুকি থাকোঁতে যিবিলাক জাবৰ ওলায়, বস্তা হিচাপত ওলায়, সেইবিলাকক পেলাই নিদিয়ে, সেইবিলাকৰ পৰা আঁতৰ উলিয়ায়, মানে ৰসটো উলিয়ায়। হেল্ল' বন্ধু, বুজি পাইছেনে? সাঁচি গছক ক'লা হীৰা বুলি কৈছে, ব্লেক ডায়মণ্ড। কেলৈ কৈছে? ইয়াৰ পৰা যিটো ক'লা ক'লা মাল উলিয়ায়, সেইটো ডায়মণ্ড, হীৰাৰ লগত তুলনা কৰিছে। সি তেনেকৈ বিক্ৰী হয়। আচলতে তেওঁলোকে বিচাৰি ফুৰে সেই বস্তুটোহে, যিটো ক'লা ক'লা মাল ওলায়। সেই ক'লা ক'লা মালটো বিচাৰিবলৈ যাওঁতেই তেওঁলোকৰ যিখিনি অদৰকাৰী কাঠ বাহিৰ হৈ যায় বা চাচি চুৰুকে থাকোঁতে যিখিনি আৱৰ্জনা ৰূপে ওলাই যায়, সেইখিনি ডেগত দি পেলানি 15 দিন গেলাই থৈ 15 দিন জুই দি তাৰ পৰা তেওঁলোকে আঁতৰ উলিয়ায়। আৰু আমি যিখিনি গছত গজাল মাৰি, 2 মাহৰ আগতে মই এটা ভিডিঅ'ত কৈছিলোঁ যে এজন মানুহৰ এটা সাক্ষাৎকাৰ লৈছিলোঁ, আপোনালোকে চাবচোন। সেই মানুহজনে স্বীকাৰ কৰিছে যে ইঞ্চিয়ে ইঞ্চিয়ে গজাল মৰা গছো তেওঁ পাইছে। ইঞ্চিয়ে ইঞ্চিয়ে গজাল মাৰি থোৱা গছো তেওঁ পাইছে, তেওঁ কাটিছে, কিন্তু লছ নহয়। ডেগৰ মানুহে সেই গছবিলাক কিনে। সেই মানুহজনে স্বীকাৰ কৰিছে যে বাটতে 10-15টা পাৰ্টি ৰৈ থাকে। গজাল মৰা গছবিলাক কিন্তু সেই পাৰ্টিবিলাকে নিকিনে। গজাল মৰা, ঘাপ মৰা বা ফুটা কৰা গছবিলাক সেই পাৰ্টিবিলাকে নিকিনে। সেই পাৰ্টিবিলাকে কিনে অকল ফুটা থকা, মানে ফুটি থকা। এই গজাল মৰা, ফুটা কৰা, মানে আৰ্টিফিচিয়েল কৰা মালবিলাক কিনে একদম ডেগৰ মালিকে, যি আঁতৰ বনায়। গতিকে বন্ধুসকল, আপোনালোকে নিশ্চয় বুজিছে যে সাঁচি গছৰ পৰা 2টা বস্তুৰ সৃষ্টি হয়। এটা হ'ল আগৰ, এটা হ'ল আঁতৰ। আঁতৰটোৰ বটলিং হয়, আঁতৰটো বটলিং হয় আৰু তাৰ পৰা 3টা গ্ৰেডৰ মাল বাহিৰ কৰে আৰু গ্ৰেড অনুপাতে বিক্ৰী হয়। আৰু গ্ৰেড নিৰ্ণয় কৰাটো তেনেও ইজি কথা, যে প্ৰথমে যিখিনি মাল বাহিৰ হৈ আহিলে, ডেগৰ পৰা যিখিনি প্ৰথম মাল নিষ্কাশন কৰিছে, সেইখিনিয়ে A গ্ৰেডৰ, একেবাৰে মিঠাতেলৰ নিচিনা, বৰ সুন্দৰ দেখিবলৈ, মানে হালধীয়া, ক'লা হালধীয়া। সেইখিনি হ'ল A গ্ৰেডৰ মাল। তাৰপাছত ওলাব B গ্ৰেডৰ মাল। তাৰপাছত একেবাৰে শেহতীয়াকৈ আহিব C গ্ৰেডৰ মাল, মুগা বৰণৰ। এতিয়া কথা হ'ল, আমাৰ মানুহখিনিয়ে, আমি যেনেকৈ সদায় ৰৌ বৰালি বিচাৰি ফুৰোঁ, আমি যেতিয়া মাছ ধৰিবলৈ যাওঁ, আমি সৰু মাছৰ কথা চিন্তা নকৰোঁ। আমি চিন্তা কৰোঁ ডাঙৰ মাছ। কিন্তু এনেকুৱা কিছুমান মানুহো আছে, সিহঁতি সৰু মাছো ধৰে। মোৰ এজন খুৰা আছিল, এতিয়া নাই। তেখেতে খুব
মাছ ধৰিছিল। ইমানেই মাছ ধৰাত পাকৈত আছিল, শিক্ষক কৈছিলে, কিন্তু তেখেত ইমানেই মাছ ধৰাত পাকৈত আছিল, আমি যেতিয়া সৰু হৈ আছিলোঁ আমাক জাল বাবলৈ লৈ যায়। আমি এখন ডাঙৰ নদীত মাছ ধৰিবলৈ গৈছিলোঁ, প্ৰায় 17-18জন মানুহ একেলগে যাওঁ। তেখেতে কিন্তু কি কৰে জানেনে, আমি আচৰিত হওঁ, সৰু সৰু মাছবিলাক দলিয়াই দিয়ে। আমাক খালৈ লোৱা মানুহ বেলেগ থাকে আৰু আমি মাছ ধৰা মানুহ নদীত থাকোঁ। তেখেতে সৰু সৰু যিবোৰ মাছ পায় সেই মাছবোৰ দলি মাৰি দিয়া, ক'ত ভৰাও কোনো কথা নাই, যিটো খালৈতে ভৰাও ভৰা, নিজা খালৈটোত নভৰালেও। কিন্তু তেখেতে এটা সময়ত একেলগে 2-3টালৈকে বৰালি ভৰোৱা মই নিজ চকুৰে দেখিছোঁ। অথচ আমিও বৰালি পাওঁ, কিন্তু যেতিয়া তেখেতে বৰালি মাছ ধৰিব তেতিয়াহে তেখেতে পাৰলৈ উঠাই আনি ক'ব, এইটো মই যাওঁগৈ আৰু মই মাছ নধৰোঁ। তেখেতৰ টাৰ্গেট সেই বৰালি, একে খুৱাই ভৰাব। এদিন ঠিক তেনেকৈ আমাক এটা বাগানৰ হোলাত মাছ ধৰিবলৈ লৈ গ'ল। তেখেত হৈছে মাজত আৰু দাঁতিত বেলেগ মানুহ আছে, কৈছে এখিত মাৰ, সেইখিত মাৰ, সেইখিত মাৰ, সেইখিত মাৰ। তেখেতে মাছ মৰা নাই, জালখন ফিটিং কৰি লাহে গৈহে আছে। পটককৈ জালখন মাৰি দিলে, বুজিছেনে, এটা প্ৰকাণ্ড বৰালি ধৰিলে। ধৰি ক'লে, চা মই এইটোহে বলে পাৰিম, ইয়াত বহুত বৰালি আছে, তহঁতি ধৰ, মই অকণমান বহোঁ। কিটিপটো দেখিলেনে? এই যে 2 ছাইডেদি আমি ঘূৰাই নিলোঁ, তেখেত ৰেডি হৈ গৈছে। তেখেতৰ লক্ষ্য ক'ত পাকটো মাৰিব। বৰালি মাছৰতো ভাগৰ বোলা বস্তু আছে। যেতিয়া ভাগৰ লাগিলে লাহেকৈ মাছটো পাক মাৰিলে, সেইখিনি সময়তে ওপৰত জালখন পেলাই বৰালি মাছ ধৰি লৈ গুচি আহিলে। গতিকে কৌশল, চব কথাৰে কৌশল আছে। এই সাঁচি খেতিত মই লাগি আছোঁ, আপোনালোক লাগি আছে, কেলৈ লাগি আছোঁ বাৰু? আমি লাগি থকা উদ্দেশ্য, যাতে আমি এজোপা হেভি গছ বনাব পাৰোঁ। আমি সেই গছজোপাৰ পৰা বহুত টকা পাব পাৰোঁ। এই আশাত আমি গছ এজোপা ৰুই আছোঁ। কিন্তু সেই গছজোপা যেতিয়া আমি বিকিম বুলি ভাবোঁ, তেতিয়া আমি অপয়াসে সেই গছজোপাত অজস্ৰ দাম ক'ব লাগিব। সাঁচি গছত দাম ক'বলৈ কেতিয়াও লাজ নকৰিব। আৰু আপুনি কেতিয়াও নজনা ভাও ধৰি সিহঁতক কথা নক'ব। দৃঢ়তাৰে ক'ব যে এইজোপা গছত মোক ইমান টকা লাগিবই, নিলে নিয়ক, নিনিলে আপোনাৰে লাভ। কাৰণ আপুনি চাওক, এটা পুলিত 25 বছৰ বা 20 বছৰ বা 15 বছৰ আপুনি চাই আছে, ৰখি আছে, মৰম কৰিছে, সাৰ পানী দিছে, খন্তেকতে কেইটামান টকাৰ বিনিময়তে আপুনি গছজোপা কেতিয়াও দি নিদিব। মই কৈছোঁ এইটো এটা লাইফ ইঞ্চুৰেঞ্চ। মেচিউৰিটি আপুনি বঢ়াই লৈ গৈ থাকক। আপুনি বিকিলেও বিকিব, নহ'লে আপোনাৰ ল'ৰা ছোৱালীয়ে বিকিব, কিন্তু আপুনি ৰাখি দিয়ক। তাক বেলেগকৈ টকা পইচা দিবৰ কোনো প্ৰয়োজন নাই। লাগিলে এটা জেনেৰেশ্যন শেষ হৈ যাওক, আপুনি সেই পুলিকেইটা নিবিকিব। তেনেকৈ আপুনি 10টা পুলি ৰাখক, কেতিয়াও সেই পুলিকেইটা নিবিকিব। যদি নিবিকে আপুনি চলিব কেনেকৈ? আপুনি গুটি বনাওক, তাৰ পৰা গুটি ঠিক কৰক, গুটিৰ পৰা আপুনি পুলি কৰক। এটা পুলি আপোনাক বছৰেকত 10,000 টকা দি যাব, 10,000 টকা দি যাব, আপুনি সেইটোত লাগক। এই পুলিটো আজি মই ফিটা মাৰিম আৰু এসপ্তাহৰ পিছত ফিটা মাৰিম, আৰু আজি তলখন আপুনি যেনেকুৱা দেখি আছে, আজিয়েই মই গোবৰ দিম। শুকান গোবৰ মোৰ ৰেডি হৈ আছে, মই এতিয়া দিম। কাৰণ এতিয়া আৰু দবা পিটা বৰষুণ নাহে। গতিকে মোৰ বহুত কাম কৰিবলগীয়া আছে সাঁচি গছত, সেইখিনি কাম এতিয়া মই লাহে লাহে আগবঢ়াই লৈ যাম। এতিয়া আমি আহোঁ যে আপুনি গছডাল বহুত ডাঙৰ কৰিলে, বহুত ব্যাঘুম গছ কৰিলে, ধৰক 3 ফুট 4 ফুট গোলাই হৈ গ'ল, আপোনাৰ গছজোপাৰ কালাৰটো চেঞ্জ হৈ গ'ল, তাৰমানে যিটো
আগতে যেনেকৈ গ্ৰ' হৈছে আপোনাৰ অলপ ৰৈ গৈছে, তেতিয়াহ'লে আপুনি সেই গছজোপা তেতিয়া কি কৰিব? এতিয়া আপুনি চাওক, কি কৰাৰ আগত আপুনি এটা কথা চাব লাগিব যে আপোনাৰ গছজোপাত মাল কেনেকুৱা ধৰিছে। মাল দুটা কোৱালিটিত ধৰিব। এটা কোৱালিটিত হ'ল এই যে ফুটাটো দেখিছে, এই ফুটাটো যে দেখিছে, এই ফুটাটোৰ পৰা জোল বৈ আহিব। এয়া দেখিছেনে, জোল বৈ আহিছে। এনেকৈ জোল বৈ আহি জোল অহাটো বন্ধ হৈ যাব। এই জোল অহাটো যেতিয়া বন্ধ হৈ যাব, তেতিয়া আপুনি জানিব যে এই ফুটাটোত মাল সঞ্চিত হ'ল। আৰু বাহিৰ ফালে যিমান দূৰলৈকে আপোনাৰ জোল বৈ আহিছিল, তাৰ আধালৈকে আপোনাৰ মাল সংগ্ৰহ হৈ গ'ল। আৰু সেই মালটো লাহে লাহে বাঢ়ি যাব। মালটো হ'বলৈ মানে আগৰটো হ'বলৈ 1 বছৰৰ পৰা 3 বছৰ 4 বছৰ যিমান পুৰণি হয়, সি আপোনাৰ মূল্য বাঢ়ি গৈ থাকিব। যিমানেই পুৰণি হয়, সিমানেই তাৰ মূল্যমান বাঢ়ি গৈ থাকিব। এইবিলাক ইয়াৰ মূল্য, এই গছজোপাত যিবিলাক ফুটি আছে, সেইবিলাকৰ মূল্যমান লাহে লাহে বাঢ়ি গৈ থাকিব। গতিকে আপুনি গছ পুলিটো দি আজৰি হওঁ বুলি নাভাবিব। এইবিলাক সাঁচি গছ চব মই হাবিৰ নিচিনা কৰি ৰাখিছোঁ। এইবিলাক কেলৈ, এইবিলাক কলগছ আছে। এই কলগছৰ গুৰিত এজোপা দেখিছেনে, এইবোৰ সাঁচি গছ, এইবোৰ সাঁচি পুলি। এইবোৰ বৰ কম বয়সীয়া পুলি। এইবোৰ ইতিমধ্যে ডাঙৰ হৈ গৈ আছে। এইবোৰ চব কলগছৰ গুৰিত ৰুলে ই বহুত ডাঙৰ হয়, বহুত দীঘল হয়। মানে কলগছডাল যেনেকৈ বাঢ়িব, সাঁচি পুলিটো সমানে বাঢ়ি যাব। এইটো চব, এই পুলিটো এতিয়া মন কৰক, এইটো দেখিছেনে, ই কেনেকৈ আগে গুৰিয়ে সমান, একদম আগে গুৰিয়ে সমান। পুলি এনেকৈ সমান হ'ব লাগে আগে গুৰিয়ে। আৰু তাৰ কালাৰটো আপুনি চাওক, কিমান কোমলতা আছে, কোমলতা আছে। এইটো পুলি দেখিছেনে, ইয়াৰ ডিষ্টেঞ্চটো কিমান, ইটোৰ পৰা সিটোলৈ 4 ফুট, কিন্তু তাৰ মাজতে এটা পুলি আকৌ আছে, দেখিছেনে। এই পুলিটো হৈ যাব। ইয়াৰ এই যে সাঁচি পুলিটো আপুনি দেখিছে, মই আগতেও আপোনালোকক দেখুৱাই আছোঁ। এই যে সাঁচি পুলিটো দেখিছে, একদম মিঠা সাঁচি, একদম মিঠা সাঁচি। এই সাঁচি পুলিটোৰ ওচৰত মই গোবৰ পেলাইছোঁ চব, এইয়া গোবৰ। কিন্তু গোবৰ ক'ত পেলাইছোঁ, কেইজোপামান কচু ৰুই থৈছোঁ। এইকেইজোপা ঘিউ কচু, এই ঘিউ কচুকেইজোপা, এই কচুজোপাত আপুনি এটা কথা মন কৰিছে, এয়া চাওক, ইয়াৰ ডালবিলাক মই কাটি আছোঁ। এইটো খায়, এইজোপা ভাজি কৰি খায়। মোৰ খাবলৈ পাচলিও হৈছে, আৰু লগে লগে সিহঁতৰ গুৰিত মই গোবৰ দিছোঁ, সিহঁতিও হৈ আছে, দেখিছেনে গোবৰ। কিন্তু সাঁচি পুলিটোৰ গুৰিত গোবৰ নাই। চাওক, সাঁচি পুলিটোৰ গুৰিত এতিয়া গোবৰ নাই, এফুট আঁতৰত আছে। একদম পচন্দভাৱে মই গোবৰ দি ৰাখিছোঁ, দেখিছেনে। নহৈ পাৰিবনে ইয়াত সাঁচি গছ। এতিয়া চাওক, এইফালে এজোপা কলগছ, সেই কলগছজোপাৰ গুৰিত এইটো সাঁচি গছ। চাওক, গোবৰ ওচৰত নাই, এয়া চাওক গোবৰ। এইটো হ'ল সাঁচি গছত গোবৰ দিয়া পদ্ধতি। আপুনি গোবৰ যিমান পাৰে সিমান দিয়ক, কিন্তু সাঁচি পুলিটো গুৰিত নহয়। এয়া ইমানকণ আঁতৰত চাওক, ইয়াত এইবিলাক যে জেগা আছে, একদম গোবৰেৰে এতিয়া ভৰাই দিয়ক। এতিয়া কথাটো হ'ল কি, লাহেকৈ আপোনাৰ খৰালি আহিছে, এতিয়া আপোনাৰ পানীটো শুকাবলৈ আৰম্ভ কৰিব। আপুনি ইয়াত যেতিয়া গোবৰ দি দিব, গোবৰৰ যিটো ৰস ওলাব, সি লাহেকৈ মাটিটোৱে টানি নিব। ওপৰে ওপৰে গুচি যোৱাৰ চান্স নাই। আপুনি পেলাই দিয়ক, লাহেকৈ সেইখিনি জুলীয়া হৈ মাটিৰ উৰ্বৰা শক্তিটো বাঢ়ি যাব। সেইটো পুলি চাওক, এইবোৰ পুলি আপুনি কেইদিনমানৰ পিছত আৰু পুলি কৰি নেপায়। অহা বছৰ এখন কাঠনি হৈ যাব, অহা বছৰ এখন কাঠনি হৈ যাব। এইবিলাক চাওক, সাঁচি খেতি কৰিবলৈ হ'লে আপুনি কিছুমান কৌশল আপোনাক লাগে। এইবোৰ দেখিছেনে সাঁচি পুলি, মিঠা সাঁচি পুলি, এইবিলাক চব এইখিনিতে হ'ব। এইকেইটা যে পুলি দেখিছে, এইখিনিত 10টামান পুলি আছে।
এই 10ডাল গছ যিদিনাখন আপোনাক একেলগে মই দেখুৱাই দিম তেতিয়া আপোনাৰ বিশ্বাস নহয় নোৱাৰিব দেখিছেনে ইয়াত এতিয়া কি কৰিব লাগিব এই যে কলগছজোপা দেখিছে এই কলগছজোপাৰ গুৰিত আপুনি উভয় নদীকে গোবৰ পেলাই দিব লাগিব যিমান পাৰোঁ 10 পাচি 20 পাচি 25 পাচি যিমান পাৰোঁ এই ভীমকল গছজোপাৰ গুৰিত গোবৰ পেলাই দিব লাগিব ভীমকল গছজোপাৰ গুৰিত গোবৰ যেতিয়া পেলাই দিম মোৰ দুটা লাভ হ'ব এখন এইজোপা কচু দেখিছেনে ঢকুৱা পাতটো যে পৰি আছে এই কচুজোপা ধাও ধাওকৈ বাঢ়ি যাব আপুনি ভাবিব পাৰে যে ইমান কচু গছ মই কি কৰিম হাঁচিৰ মাজে মাজে আপুনি এই ঘিউ কচু ৰুই দিয়ক নহ'লে আপুনি মুখীয়া কচু ৰুই দিয়ক ঘটি কচু ৰুই দিয়ক ঘিউ কচু আপুনি খাই আদায় কৰিব নোৱাৰে কি কথাটো আছে আপুনি গৰু দানাত দি দিয়ক এইজোপা চাওক কচু এইজোপা দেখিছেনে এইজোপা এইটো সাঁচি পুলি ইয়াত গোবৰ পেলাই দিব লাগিব একদম সাংঘাতিক ধৰণে গোবৰ পেলাই দিব লাগিব এইবোৰ হ'ল কৌশল এইসোপা চব সাঁচি গছ এইবোৰ চব সাঁচি গছ এইবিলাক এতিয়া চাফা কৰিব লাগিব বাৰিষা এবাৰ চাফা কৰিছিলোঁ কিন্তু আকৌ হৈ গৈছে কিন্তু আকৌ চাফা কৰিম এইবোৰ চব সাঁচি গছ চব সাঁচি গছ এতিয়া আপোনাক এজোপা মই ডাঙৰ সাঁচি দেখুৱাম এইজোপা দেখিছেনে এইজোপা সাঁচি গছ এইজোপা সাঁচি গছত লাখ টকা দিবই লাগিব লাখ টকা 3 লাখ চকু মুদি 3 লাখ টকা দিব এই দেখিছেনে গুৰিবিলাক ফৰফৰীয়া হৈ আছে ইয়াত পেলাই দিম এতিয়া গোবৰ এই যে ঘিউ কচু পুলি দুটা দেখিছে এই পুলিকেইটাতে পেলাম অবাধ পেলাম গোবৰ তেতিয়া মোৰ কি হ'ব এই পুলিটোৱে পাই যাব এইফালে এইকেইটা ঘিউ কচু পুলি দেখিছেনে সিহঁতৰ ওচৰত পেলাম এইকেইটা দেখিছেনে কেলে কচু দিছোঁ তাৰো আছে গুৰুত্বপূৰ্ণ কথা সিমানখিনি কথা আপোনালোকক মই অৱগত নকৰোঁ আপোনালোকে ভাবিছে নেকি যে মই একেজোপা দেখুৱাই আছোঁ চব লাইভ দেখুৱাইছোঁ এই এজোপা এই দুজোপা চব একদম লাইভ দেখুৱাই আছোঁ এই 3জোপা দেখিছেনে আকৌ লাহেকৈ গুচি গৈছোঁ এই 4জোপা দেখিছেনে এই 5জোপা এইজোপা 5জোপা এই 6জোপা যদি মই গৈ থাকোঁ এই আঁতৰলৈ লাহেকৈ দেখুৱাই দিছোঁ দেখিছেনে সেইবিলাক কচু গছ এইজোপা কচু গছ ঠাউকতে সেই আঁতৰলৈ দেখিছেনে সেইবোৰ চব কচু গছবোৰ যে ৰুইছোঁ উদ্দেশ্য আছে কলগছ আৰু কচু গছ এই দুটাই সাঁচি গছক বহুত সহায় কৰে আপুনি ভাবিবই নোৱাৰে যে কলগছ আৰু কচু গছ এই দুটা বস্তু কেনেকৈ গ্ৰ' হয় আমি যেতিয়া পথাৰত কঠীয়া পাৰোঁ বা নভৈ গুচা ৰুওঁ এটা কচু পুলি ৰুওঁ ক'লা কচু পুলি এটা ৰুওঁ তামোল পাণ এটা দিওঁ বাঁহৰ ডাল এটা আগ এটা আমি গুজি দিওঁ কেলৈ কচু পুলি যে ৰুলোঁ সেইদিনাখন দেখোন আমি তুলসী পুলি এটা ৰুব পাৰিলোহেঁতেন আচল কথাটো কৈ দিওঁ যে কচু পাতত প্ৰচুৰ আইৰণ আছে কচু গছততো আছেই কচুৰ পাতত যদি পানী পৰে সেই পানী যদি মাটিত পৰে আইৰণ বৃদ্ধি হয় সাঁচি গছক আইৰণ লাগে সাঁচি গছক প্ৰচুৰ পৰিমাণে আইৰণ লাগে গতিকে আপুনি কচু গছৰ সৃষ্টি কৰক কিন্তু মই বেলেগ কচুও কৰিব পাৰিলোহেঁতেন ক'লা কচুও কৰিব পাৰিলোহেঁতেন ঘিউ কচু কেলৈ কৰিছোঁ বাঢ়ন ক্ষমতা কচুডাল যিমান বাঢ়িব আপোনাৰ খেতি সিমান বাঢ়িব কঠীয়া সিমান বাঢ়িব ৰোৱা সিমান বাঢ়িব বুলি প্ৰবাদ আছে
গতিকে মই ঘিউ কচু ৰুইছোঁ আৰু প্ৰমাণ কৰি আছোঁ যে কথাটো কিমান সত্য হয়। প্ৰমাণ হৈ গৈছে যে আপোনাৰ কচু গছ যিমান বাঢ়িব আপোনাৰ সাঁচি পুলিও সিমান বাঢ়িব। কথাখিনি মই নিজেই কৈ থকা কথা নহয়, বিজ্ঞানসন্মত কথা। কচু গছত যে প্ৰচুৰ আইৰণ আছে সেইটো আপুনি জানেই। গতিকে আপুনি সাঁচি গছজোপাত প্ৰচুৰ আইৰণ লাগে, তাৰ কাৰণে আপুনি কৃত্ৰিমভাৱে নহয় নেচাৰেলি আইৰণ যোগাৰ ধৰি আছে। আৰু বহুখিনি কথা আছে, মই সেইখিনি কথা আজি আপোনালোকক নকওঁ। আপুনিও যদি সঁচাকৈ সাঁচি গছত ভাল মাল বিচাৰে আপুনি কচু ৰুব। তেলি কচু ৰুব পাৰে। তেলি কচু কি হয়, তলফালে যিখিনি আলু হয় গুটি হয় সেইখিনি খাব পাৰে, বিৰাট ভাল লাগে আলুৰ দৰে। ঘিউ কচু ৰুব পাৰে, এডলীয়া কচু ৰুব পাৰে, বৰ কচু ৰুব পাৰে, মুখীয়া কচু ৰুব পাৰে, চবতকৈ ভাল ঘটি কচু ৰুব পাৰে। আপুনি সাঁচিডৰাৰ মাজতে হাজাৰ হাজাৰ টকা অপয়াসে ঘটি থাকিব পাৰে। কাৰণ আপোনাৰ একঠা বা দুকঠা মাটি আছে, আপুনিতো অকল সাঁচি খেতি কৰিয়ে কেতিয়াও চলিব নোৱাৰে। সাঁচি গছ হ'লেই আপোনাৰ নহ'ব। আপোনাক জীয়াই থাকিবৰ কাৰণে, খাই থাকিবৰ কাৰণে ভাল খাদ্য লাগিব। গতিকে আপুনি এইবিলাক কৰক। ময়ো কৰিছোঁ, আপুনিও কৰক। এতিয়া এই যে আপুনি পুলিখিনি দেখিছে, ইমান ঘন ঘনকৈ পুলিখিনি আছে, কেনেকৈ হ'ল ভালকৈ মন কৰক। এইখিনি মই পলিথিন কৰিছিলোঁ, এটা সময়ত মই পলিথিন কৰিছিলোঁ আৰু ইয়াতে এই পুলিখিনি থাকি গ'ল। এই থাকি যোৱা পুলিখিনি মই এতিয়া দুই এটা উঠাই নিম, বাকীখিনি মই এই তলিতেই থাকিবলৈ দিম। এইবাৰ মই ছিষ্টেম সলনি কৰিম। মই একেলগে 10টা পুলি পচাম আৰু সেই 10টা পুলি একে জেগাতেই মই ৰাখিম। কাৰণ আনৰ ঘৰত নেদেখা দৃশ্য এটা মই আপোনালোকক দেখুৱাম। একে ঠাইতে 10টা পুলি ৰুম। হেল্ল' বন্ধু, মই আপোনালোকক কৰক কৈ থকা নাই, মই নিজেই কৰিছোঁ আৰু মই নিজেই কৰা বস্তুখিনিহে আপোনালোকক দেখুৱাই আছোঁ। এই সাঁচি গছৰ এখন বাগান নহয়, কিন্তু লাখ লাখ টকাৰ সাঁচি পুলি আছে। চাওক, বহুত সাঁচি গছ থাকিব নালাগে, কিন্তু 10টা পুলি থাকিলেও আপোনাৰ বহুত লাখ টকা। ভালকৈ কৰক। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ, সময়ো নাই। আপোনালোকে ইমান দীঘল এটা ভিডিঅ' চাব নোৱাৰিব। গতিকে অতি চমুকৈ মোৰ ভিডিঅ'টো আজি ইমানতে মই শেষ কৰিবলৈ লৈছোঁ। পৰৱৰ্তী মই আপোনালোকক এই গছবিলাক আপোনালোকক দেখুৱাই থাকিম। কিমান ওখ হৈছে দেখিছেনে? সাঁচি গছ কিমান ওখ হৈছে, কিমান টকা ইয়াৰ পৰা উপাৰ্জন হ'ব আৰু। এই গছজোপা এতিয়া যদি আপুনি চায়, এই গছজোপা কেনেকুৱা যে একদম জোল বৈ বৈ মাল আহিছে। আহক আৰু আপোনালোকৰো হ'ব, মোৰো হ'ব বুলি ভাবি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম। ধন্যবাদ।